নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক নেতৃত্ব ল'বলৈ বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব ল'বলৈ তেওঁলোকে প্ৰস্তুত কৰিব। তাৰে ভিতৰত এটা হ'ল সাহিত্য আৰু বৃহত্তৰ সাহিত্য উৎসৱ। এই আমাৰ মিছনৰে এটা পাৰ্ট আৰু এয়া আমি চলি আছে। এইবাৰ আমি শিৱসাগৰত কৰিম আৰু এইবাৰ আমাৰ মিউজিক চেণ্ট্ৰিক হ'ব। বিষয়টো আপোনালোকক ইতিমধ্যে কোৱা হৈছে আৰু ইয়াত আমাৰ কেইটামান বিশেষ বিষয় আমাৰ এইবাৰ ঘটনাক্ৰমে একে ঠাইতে, যিহেতু আমাৰ এইবাৰ এইটো কনফ্লুৱেঞ্চে হয়, আমি এক ধৰণৰ প্ৰয়াগে আমি বহুত কথা ইয়াত সংযোজিত হৈ আছে। যেনেকৈ দিচাংমুখ এটা সংযোগস্থলী, তেনেকৈ এইটো এটা সংযোগস্থলী হিচাপে আমি গ্ৰহণ কৰিছোঁ। আৰু ইয়াত এইবাৰ চাহৰ 200 বছৰ, ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী পৃথিৱী, তাৰপিছত ৰংমন বা এই ধৰণৰ আমাৰ যিবোৰ অসমৰ মানুহে বাহিৰলৈ গৈ যিবোৰ এনেকৈ আমাক অসমৰ নাম উজ্বলাইছে আৰু অসমক তেওঁলোকে অসমত জন্মগ্ৰহণ কৰিছে, অসমৰ কাৰণে তেওঁলোকে কাম কৰিছে। চেষ্টা কৰিম তেওঁলোকক কৰিবলৈ। আৰু ইয়াত আমাৰ শান্তি নিকেতনৰ পৰা এটা দল আহিব, এটা অনুষ্ঠান আহিব। তেওঁলোকে ইয়াতে তেওঁলোকে নিজৰ তেওঁলোকৰ এটা আমি দিম ফিল্ডত তেওঁলোকৰ কাৰণে। তাতে তেওঁলোকে ৱৰ্কশ্বপ কৰিব। তেওঁলোকে আপোনালোকে যদি সকলোকে ক'ব পাৰে যে আমাৰ ল'ৰা ছোৱালীবোৰ আহক, যিসকলে আৰ্টত ইণ্টাৰেষ্ট আছে তেওঁলোকৰ লগত ৱৰ্কশ্বপ কৰিব, তেওঁলোকক শিকাব। সেইটো এটা। আৰু এটা আহিব আপোনাৰ শ্লোভাকিয়াৰ এগৰাকী আৰ্টিষ্ট। তেওঁলোকৰ আৰ্টিষ্ট তেওঁলোক মেঘালয়ৰ পৰাও আহিব। তেওঁলোকৰ এটা বেলেগ পেভিলিয়ন থাকিব। সেই পেভিলিয়নটোত তেওঁলোকে নেচাৰক ইয়াৰ ভিতৰত থাকিয়ে প্ৰকৃতিক অনুভৱ কৰিব পৰা পৰিৱেশ এটা তেওঁলোকে সৃষ্টি কৰিব। আমাৰ যিগৰাকী এলেন মেকফাৰ্লেনৰ কথা কৈছোঁ, বাগিচাৰ যিগৰাকী লেডি আইৰিছ মেকফাৰ্লেনৰ তেওঁৰ স্বামী বাৰ্মাত আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত তেওঁ সৈনিক হিচাপে তাত যোগদান কৰিছিল, বাৰ্মাত আছিল। আৰু যুদ্ধৰ শেষত তেওঁলোক অসমলৈ গুচি আহিছিল। অসমৰ চাহ বাগিচাত তেওঁ মেনেজাৰ হিচাপে আছিল। আৰু তেওঁৰ পত্নী আইৰিছে আমাৰ এই চৰাইদেউ এই অঞ্চলতে ঘূৰি ইয়াৰে ল'ৰা ছোৱালীবিলাকৰ লগত সম্পৰ্ক কৰি, বিশেষকৈ চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ লগত ইয়াৰে সাধু, যেনে আমাৰ ভুচুং পহু সাধুটো তেওঁ অনুবাদ কৰিছে এইকাৰণে। সেইধৰণে তেওঁ নিজৰ দৃষ্টিকোণেৰে চৰাইদেউটো তেওঁ সেইকাৰণে বাৰ্ড গড হিল বুলি তেওঁলোকে কিতাপখনৰ নামকৰণ কৰিছে। তেওঁৰ পুত্ৰ এলেন মেকফাৰ্লেনে মোৰ কিতাপখন মাকাম কিতাপখন ইংৰাজী অনুবাদ পঢ়ি মোলৈ মেইল কৰিছিল।